Hello students, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। সো আজিৰ এই ভিডিঅ' বেসিক্যালি আমি আলোচনা কৰিম হিষ্ট্ৰি, পলিটি আৰু জিওগ্ৰাফিৰ টপ লেভেল MCQs যিবোৰ আমাৰ দৰকাৰ হ'ব ADRE 3.0 আৰু আসাম পুলিচ ABUB SI ৰ বাবে। সো ডেফিনেটলি আপোনালোকে গতিকেটা কোৱেশ্চনছ খুব ধুনীয়াকৈ অ্যাটেম্প্ট কৰিব আৰু যদি কিবা অসুবিধা থাকে আমাক কমেন্ট সেকশনত নিশ্চয় জনাব। ইংৰাজী আৰু অসমীয়া আমি দুটা ল্যাঙ্গুৱেজতে কোৱেশ্চনবোৰ ডিসকাশন কৰিম, হিষ্ট্ৰি, পলিটি আৰু জিওগ্ৰাফি, ঠিক আছে। সো এইটো আমাৰ দ্বিতীয়টো ক্লাস অৰ্থাৎ সেকেন্ড ক্লাস আৰু ইয়াৰ আগত আৰু এটা ভিডিও দিয়া হৈছে। সো আপোনালোকে ভিডিওবোৰ ক্ৰনলজি হিচাপে পাবলৈ আমাৰ এটা প্লেলিষ্ট ক্ৰিয়েট কৰা হৈছে যেটো টপ লেভেল MCQ বুলি আছে প্লেলিষ্ট। সো এই প্লেলিষ্ট আপোনালোকে ভিজিট কৰিব আৰু প্লেলিষ্টটো ভিজিট কৰাৰ পিছত আপোনালোকে ডেফিনেটলি এটা ক্লাसेस বিলাক কন্টিনিউ কৰিব। সো আমি ডেইলি একচুয়ালি 9 বজাত লাইভত আহো, কিন্তু আমাৰ ষ্টুডেণ্টে ডিমান্ড কৰিছে যে স্যার আমাক ৰেকৰ্ডেড লাগে ভিডিওস বিলাক, তেতিয়া হলে কম টাইমত আমাৰ প্ৰিপাৰেশনটো ভাল হয় আৰু লাইভত বেছি টাইম কনজিউম হয়। সো ষ্টুডেণ্টৰ ডিমান্ডত আমি ৰেকৰ্ডেড দিছো। তাৰ লগতে আপোনালোকে যদি ডেডিকেটেড প্ৰিপাৰেশন চলাম বুলি ভাবিছে ClassFix একাডেমিৰ সৈতে, তেন্তে আসাম পুলিচ ABUB SI লগতে ফৰেষ্টৰ এক্সামৰ কাৰণে আপোনালোকে ডেফিনেটলি লাচিত বেচটো জয়েন কৰিব পাৰে, যেটোৰ ফি হৈছে 1499 টকা, কিন্তু অফাৰ প্ৰাইজত এটা লিমিটেড টাইম পিৰিয়ডৰ কাৰণে এটো বৰ্তমান চলি আছে 499 টকাত। সো ইফ এনিওয়ান ইন্টারেস্টেড জয়েন হৈ ল'ব। তাৰ লগতে আপোনালোকে যদি ADRE 3.0 ৰ কাৰণে প্ৰিপাৰেশন চলাম বুলি ভাবিছে, তাৰ ক্ষেত্ৰত আপোনালোকে ADRE 3.0 গ্ৰেড 3 গ্ৰেড 4 যেটো প্ৰগতি বেচ আছে সেই বেচটো জয়েন কৰিব পাৰে, যেটোৰ ফি হৈছে 1999 টকা, কিন্তু অফাৰ প্ৰাইজত এটো লিমিটেড টাইমৰ বাবে 699 रुपीसত আছে। ইফ এনিওয়ান ইন্টারেস্টেড 699 रुपीसত জয়েন হৈ ল'ব পাৰিব। সো জয়েন হ'বলৈ আপোনালোকে আমাৰ ClassFix একাডেমি মোবাইল এপ্লিকেশনটো ডাউনলোড কৰিব, লিংক আপোনালোকৰ ডেসক্ৰিপচনত আছে। সো তাতে আপোনালোকে খুব ধুনীয়াকৈ বেচবিলাক পাব আৰু তাতে আপোনালোকে জয়েন হৈ ল'ব পাৰিব, ঠিক আছে। সো আমি আগবাঢ়িছো মেইন যেটো কোৱেশ্চন MCQ কোৱেশ্চন সেইফালে। সো প্ৰথমটো কোৱেশ্চন আমি লৈছো। সো ইয়াতে কোৱেশ্চনবিলাক অহাৰ লগে লগে আপোনালোকে আনসাৰ কৰিবলৈ ট্ৰাই কৰিব, যিমান সোনকালে পাৰে আপোনালোকে কমেন্ট কৰি আনসাৰ কৰিব, ঠিক আছে। মানে নিজৰ মাজত এটা কম্পিটিশন ৰাখিব যে সাৰে আনসাৰ কৰাৰ আগতে আমি কমেন্ট সেকশনত আনসাৰটো লিখিম, তাৰ পিছত ডেফিনেটলি আমি চাম কমেন্টবিলাক আৰু আপোনালোকে নিজেও চাব পাৰিব যে কোনটো কাৰেক্ট হল কোনটো নহল। সো এনেকৈ আপোনালোকে প্ৰিপাৰেশন চলালে আই হোপ এটা হেলদি প্ৰিপাৰেশন হ'ব আৰু কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে খুব ধুনীয়াকৈ ৰেডি হ'ব। এটো আসাম পুলিচ হ'ব পাৰে, ADRE হ'ব পাৰে, SSC হ'ব পাৰে, RRB হ'ব পাৰে, যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে এই ধৰণৰ কোৱেশ্চনবিলাক আপোনালোকৰ কিন্তু ডেফিনেটলি হেল্পফুল হ'ব। সো আমি প্ৰথমটো কোৱেশ্চন লৈছো। ফাৰ্স্ট কোৱেশ্চন, কোৱেশ্চন নম্বৰ 1, হু ওয়াজ স্টাৰ্টেড ফুদান আন্দোলন, অৰ্থাৎ ফুদান আন্দোলন ভাৰতত কোনে প্ৰথমে আৰম্ভ কৰিছিলে। সো ইয়াতে যিকেইটা অপশ্যন আছে অপশ্যন কেইটা আপোনালোকে দেখা পাইছে। সো অপশ্যন কেইটাৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব সেইটো আপোনালোকে কমেন্টত জনাব। সো কমেন্টটো বেসিক্যালি আপোনালোকে কেনেকৈ কৰিব, কমেন্টটো আপোনালোকে কৰিব 1A বা 1B বা 1C এনেকৈ আপোনালোকে কমেন্ট কৰিব। 2 নম্বৰ হ'লে 2A 2B 2C এনেকৈ কমেন্ট কৰিব। সো ডেফিনেটলি তেতিয়া আমি গম পাম যে আপোনালোকে কাৰেক্ট আনসাৰ কৰি আছে। সো এই যেটো কোৱেশ্চন আছে হু ওয়াজ স্টাৰ্টেড ফুদান আন্দোলন ইন ইণ্ডিয়া, ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিনোবা ভাবে। Okay, option C is the correct answer. So Binoba Bhave is the correct answer. So কেৱল কোৱেশ্চনৰ শুদ্ধ উত্তৰটো জানিলে নহব, ইয়াৰ আনুষংগিক কিছু তথ্য আপোনালোকৰ জনা থাকিব লাগিব, কাৰণ ইয়াৰ পৰাও কেতিয়াবা কোৱেশ্চন দিব পাৰে। আপোনালোকৰ কোৱেশ্চনবিলাক যেতিয়া ঘূৰাব বা অলপ মানে ক্ৰিটিকেল বনাই দিব, তেতিয়া ৰিলেটেড কোৱেশ্চনবিলাক দৰকাৰ হয়। সো যেনেকৈ ফুদান মুভমেণ্ট ওয়াজ স্টাৰ্টেড বাই মহাত্মা গান্ধীজ ডিচিপল, মানে মহাত্মা গান্ধীৰ শিষ্য আছিলে বিনোবা ভাবে, আৰু এই বিনোবা ভাবে এপ্ৰিল 1951ত এপ্ৰিল 1951ত ফুদান আন্দোলন আৰম্ভ কৰিছিল। আৰু এটো বেসিক্যালি কোত আছিলে পোচামপল্লী বুলি এটা ঠাই আছে তেলেঙ্গানা। পোচামপল্লী তেলেঙ্গানা ঠাইত এটো আৰম্ভ হৈছিলে। তেনেহলে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ল, ফুদান আন্দোলন কোনে আৰম্ভ কৰিছিলে, বিনোবা ভাবে। অপশ্যন সি ইজ দ্য কাৰেক্ট আনসাৰ। এতিয়া 2 নম্বৰ কোৱেশ্চন এফালে আগবাঢ়িছো, ট্ৰাই কৰিব আপোনালোকে এটেম্প্ট কৰাৰ, ঠিক আছে। সো 2 নম্বৰ কোৱেশ্চন, হু ওয়াজ the founder of slave dynasty. slave dynasty বুলি ক'লে দাস বংশ। সো দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। সো আমি পাইছো দিল্লী সুলতানতত বেসিক্যালি বংশবিলাক আছে, যেনেকৈ slave dynasty, তাৰ পিছত আপোনালোকৰ তুগলক ডাইনেষ্টি, খিলজি ডাইনেষ্টি, লোধি ডাইনেষ্টি। সো এনেকুৱা ডাইনেষ্টিবিলাক যে আছিলে তাৰে এটা ইম্পৰ্টেণ্ট ডাইনেষ্টি আছিলে দিল্লী সুলতানতৰ যেটো ফাৰ্ষ্ট ডাইনেষ্টি আছিলে হুইচ ইজ স্লেভ ডাইনেষ্টি। সো এই স্লেভ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে, কোনে ফাউণ্ড কৰিছিলে, এইটো আনসাৰ কৰিব লাগে। সো ডেফিনেটলি বহুতে এইটো আনসাৰ কৰিব পাৰিব, আৰু অপশ্যন বি কুতুবুদ্দিন আইবক ইজ দ্য কাৰেক্ট আনসাৰ, ঠিক আছে। অপশ্যন 2 ইজ দ্য 2 নম্বৰ কুৱেশ্চনৰ অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। সো কুতুবুদ্দিন আইবক বেসিক্যালি 1206ত স্লেভ ডাইনেষ্টি ফাউণ্ড কৰিছিলে, ঠিক আছে। আৰু কুতুবুদ্দিন আইবক
মামলুক বংশৰ লোক আছিলে, মামলুক ডাইনেষ্টিৰ লোক আছিলে, কুতুবুদ্দিন আইবকক বেছিকেলি ক্ৰয় কৰা হৈছিলে। তো সেইকাৰণে মানে দাস হিচাপে ক্ৰয় কৰিছিলে, গতিকে ইয়াক মানে স্লেভ ডাইনেষ্টি বুলি জনা যায়, ঠিক আছে। আৰু কুতুবুদ্দিন আইবক বেছিকেলি তেওঁ আৰু নাম আছিলে, তেনেকৈ তেওঁক লাখ বাক্স বুলি জনা যায়, ঠিক আছে, লাখ বাক্স বুলি তেওঁক জনা যায়, ঠিক আছে। ইয়াৰ পৰাও কেতিয়াবা কুৱেশ্যন আহিব পাৰে, অ'কে। আৰু এই যিটো মানে স্লেভ ডাইনেষ্টি, এইটো আছিলে ফাৰ্ষ্ট মুছলিম ডাইনেষ্টি, অ'কে, ৰুল অভাৰ দিল্লী চুলতানেট ইন ইণ্ডিয়া, অ'কে। চ' দিল্লী চুলতানেটত প্ৰথম মুছলিম যিটো ডাইনেষ্টিয়ে শাসন কৰিছিল সেইটো আছিল স্লেভ ডাইনেষ্টি বা দাস বংশ, অলৰাইট। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ, কুৱেশ্যন নম্বৰ 3, অ'কে। চ' 3 নম্বৰ কুৱেশ্যন হুইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চ' ইয়াৰ ওপৰত পৰীক্ষাত বহুতবাৰ কুৱেশ্যন আহিছে, মানে এইটো টপিকৰ ওপৰত, মহাভাৰতৰ ওপৰত। চ' ডেফিনেটলি আমি কুৱেশ্যনটো আনচাৰ কৰিব লাগে। চ' কুৱেশ্যনটো কি কৈছে, মহাভাৰত ৱাজ ৰিটেন বাই, মহাভাৰত বেছিকেলি কোনে লিখিছিলে। চ' ইয়াতে 4টা অপশ্যন আছে। চ' 4টা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হয় আপোনালোকে জনাব লাগে। চ' মহাভাৰত এটা ইম্পৰ্টেণ্ট মানে হিষ্টৰিকেল ইভেণ্ট বুলি আমি ক'ব পাৰি, বা এটা গ্ৰন্থ আছে বুলি আমি ক'ব পাৰি, ঠিক আছে। চ' এতিয়া এই মহাভাৰত যিটো মানে গ্ৰন্থটো, চ' বেছিকেলি এই মহাকাব্যটো কোনে লিখিছিলে। চ' ইয়াৰ আনচাৰটো কি হ'ব। চ' মহাভাৰত কোনে লিখিছিল। চ' মহাভাৰত বেছিকেলি লিখিছিল মহাৰ্ষি বেদ ব্যাস। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। চ' অপশ্যন এ ইজ ইয়ৰ কাৰেক্ট আনচাৰ। চ' এ মহাৰ্ষি বেদ ব্যাস হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চ' ইয়াৰ লগত আনুষংগিক কিছু তথ্য আপোনালোকৰ জনা থকাটো দৰকাৰ, যেনেকৈ মহাভাৰত ইজ ওৱান অফ দ্য গ্ৰেটেষ্ট ইপিক অফ এনচিয়েণ্ট ইণ্ডিয়া, অ'কে, ট্ৰেডিশ্যনেলি ৰিটেন বাই ব্যাসা, অ'কে। চ' এতিয়া এই মহাভাৰত বেছিকেলি এটা যুদ্ধ হৈছিলে, এই যুদ্ধটো দুটা পক্ষৰ মাজত হৈছিলে। ডেফিনেটলি যুদ্ধত দুটা বা তাতকৈ বেছি মানে পাৰ্টি থাকে, তেতিয়াহে যুদ্ধটো হয়, আদাৰৱাইজ মানে অকলেতো যুদ্ধ নহয়। চ' বেছিকেলি দুটা পাৰ্টি আছিলে, এটা আছিলে পাণ্ডৱাছ, অ'কে, পাণ্ডৱসকল আছিলে, এটা আছিলে কৌৰৱসকল, অ'কে। পাণ্ডৱসকল আৰু কৌৰৱসকলৰ মানে মাজত মহাভাৰতত যুদ্ধ হৈছিলে। আৰু এই মহাভাৰতৰ যুদ্ধটো বেছিকেলি কোন ঠাইত হৈছিলে, ঠাইটোৰ নাম হৈছে হস্তিনাপুৰ, অ'কে। কেতিয়াবা ইয়াৰ ওপৰতো কুৱেশ্যন আহিব পাৰে যে মহাভাৰতৰ যুদ্ধ বেছিকেলি ক'ত হৈছিলে। চ' মহাভাৰতৰ যুদ্ধ হৈছিলে হস্তিনাপুৰ। আৰু এই মহাভাৰতৰ যুদ্ধ বেছিকেলি কিমান দিনৰ বাবে হৈছিলে। চ' 18 days, 18 দিনৰ বাবে হৈছিলে মহাভাৰতৰ যুদ্ধ, ঠিক আছে। আৰু এই যুদ্ধত পাণ্ডৱসকলে জয়লাভ কৰিছিলে, আৰু পাণ্ডৱসকল কৌৰৱসকলৰ এগেইনষ্টত জয়লাভ কৰিছিলে, এইটো আমি জানো, কাৰণ কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ হৈছিলে। আৰু এই যুদ্ধত মানে পাণ্ডৱসকলৰ মানে নেতৃত্ব বা পাণ্ডৱসকলৰ একচুৱেলি গাইড কৰিছিল কোনে, শ্ৰীকৃষ্ণই গাইড কৰিছিলে। আৰু এই যুদ্ধৰ পিছত মানে পাণ্ডৱসকলৰ এল্ডাৰেষ্ট বা আটাইতকৈ ডাঙৰ যিজন আছিলে যুধিষ্ঠিৰ, অৰ্থাৎ যুধিষ্ঠিৰ কি হয়, ৰজা হয় হস্তিনাপুৰৰ, ঠিক আছে, হস্তিনাপুৰৰ ৰজা হয় যুধিষ্ঠিৰ, অ'কে। চ' এইটো আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' ইয়াৰ পৰা আমাৰ পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে, চ' এইটো জানি থোৱাটো দৰকাৰী। চ' এতিয়া আমি 4 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ। 4 নম্বৰ কুৱেশ্যন, দ্য ফাৰ্ষ্ট ইউৰোপিয়ান হু কেম টু ইণ্ডিয়া ৱেৰ। চ' ভাৰতলৈ অহা প্ৰথম ইউৰোপীয়সকল কোন আছিল। চ' ব্ৰিটিছ আছিল নে, ফ্ৰান্স আছিল নে, ডাচ আছিল নে, পৰ্তুগীজ আছিল। চ' এই যি 4টা অপশ্যন আছে, ইয়াৰে কাৰেক্ট আনচাৰটো ডেফিনেটলি আপোনালোকৰ হ'ব পৰ্তুগীজ, অ'কে। চ' ভাৰতলৈ অহা প্ৰথম ইউৰোপীয়সকল আছিল পৰ্তুগীজ। চ' পৰ্তুগীজসকল ভাৰতত প্ৰথম আহিছিলে, আৰু বেছিকেলি পৰ্তুগীজসকল আহিছিলে আপোনালোকৰ ভাস্কো ডা গামা। ফাৰ্ষ্ট ভাস্কো ডা গামা নামটো আপোনালোকৰ মনত ৰাখিব লাগিব। ভাস্কো ডা গামাই ভাৰতলৈ অহা সমুদ্ৰৰ যিটো পথ সেইটো ডিস্কভাৰ কৰিছিলে। চ' ইয়াতে ডেছক্ৰিপশ্যনটো অলপ চাব। দ্য ফাৰ্ষ্ট ইউৰোপিয়ানছ ৱেৰ দ্য পৰ্তুগীজ টু এৰাইভ ইণ্ডিয়া, অ'কে। পৰ্তুগীজসকল প্ৰথম ভাৰতলৈ আহিছিলে, হু লেণ্ডেড এট কালিকট, অ'কে। চ' ভাস্কো ডা গামাই প্ৰথমে কালিকট বন্দৰত উপস্থিত হৈছিল। চ' ইন দ্য ইয়াৰ অফ 1498, অ'কে। ভাস্কো ডা গামা এই নামটো মনত ৰাখিব লাগিব। আৰু এই ভাস্কো ডা গামা বেছিকেলি 3বাৰ ভাৰতত আহিছিলে, অ'কে, এইটো মনত ৰাখিব লাগিব। প্ৰথমটো হৈছে আমাৰ 1497, অ'কে, ছেকেণ্ডটো হ'ব 1502, এণ্ড থাৰ্ডটো হ'ব 1524, অ'কে। আৰু বেছিকেলি তেওঁৱে সমুদ্ৰত পথেৰে ভাৰতলৈ অহাৰ যিটো বাট সেইটো মানে মুকলি কৰিছিলে বা সেইটো ডিস্কভাৰ কৰিছিলে। আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট হেৰি মনত ৰাখিব লাগিব যে তেওঁ বেছিকেলি কেপ অফ গুড হোপ, অ'কে, কেপ অফ গুড হোপ এটা আইলেণ্ডৰ হৈ তেওঁ ভাৰতলৈ আহিছিলে। চ' কেপ অফ গুড হোপ ইয়াৰ ওপৰত আমি ডিছকাশ্যন কৰিম বাৰু লেটাৰ অন। চ' জাষ্ট নামটো মনত ৰাখি দিব, কেপ অফ গুড হোপ, অ'কে, বাই দ্য ৱে, অ'কে। চ' এই ৰাস্তাৰে কেপ অফ
গুড হোপ এই ৰাস্তাৰে তেওঁ আহিছিলে কেপ অফ গুড হোপৰ ওপৰত এটা ডিটেইল ডিছকাশ্যন আমি প্ৰভাইড কৰিম আপোনালোকক চ' MCQ ছেশ্যনত এইটো আমি নকৰোঁ বাৰু ডিস্কভাৰ চ' কেপ অফ হোপ এইটো নামটো কিয় হ'ল কোনটো ৰাস্তা বেচিকেলি চ' কেনেকৈ কেপ অফ হোপৰ পৰা আমি ইণ্ডিয়ালৈকে আহিব পাৰি সেই গোটেইখিনি আমি ডিছকাশ্যন কৰিম ঠিক আছে চ' তাৰ বাবে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব অলৰাইট নেক্সট আমি 5 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ 5 নম্বৰ কুৱেশ্যন হু ৰট তুগলকনামা অ'কে তুগলকনামা কোনে লিখিছিল চ' বেচিকেলি এটা ডাইৰেক্ট কুৱেশ্যন চ' ডাইৰেক্ট কুৱেশ্যনটো আপোনালোকে আনচাৰ কৰিব দেন তাৰপিছত ইয়াৰ ডিটেইল ডিছকাশ্যনখিনি মই আগবঢ়াম চ' কুৱেশ্যনটো কি দিছে 5 নম্বৰ কুৱেশ্যনটো দিছে হু ৰট তুগলকনামা চ' তুগলকনামা কোনে লিখিছিল চ' তুগলকনামা লিখিছিল আপোনালোকৰ অপশ্যন এ কাৰেক্ট আনচাৰ হ'ব আমিৰ খসৰো okay Amir Khosrow is the correct answer okay so Amir Khosrow is the correct answer so ইয়াৰ লগত যেটো মানে জানিব লগা বিষয় যে তুগলকনামা the book of Tughlaqs okay তুগলকনামা মানে কি book of Tughlaqs were written by the renowned 14th century Indo-Persian Sufi poet okay এই আমিৰ খসৰো আছিল Indo-Persian Sufi poet আছিল স্কলাৰ আছিল and musician আছিল আমিৰ খসৰো okay তো একেলগে মানে একেধাৰে কি আছিল পোয়েট আছিল কবি আছিল স্কলাৰ আছিল এণ্ড মিউজিচিয়ানো আছিল ঠিক আছে এটো মানে মনত ৰাখিব লাগিব এণ্ড তুগলকনামা মানে কি বেসিক্যালি বুক অফ তুগলকস ওকে অলৰাইট নেক্সট কোৱেশ্চন আমি কোৱেশ্চন নম্বৰ 6 অফ আগবাঢ়িছোঁ So question number 6 এনেকুৱা আছে who founded the Gupta dynasty so Gupta dynasty কোনে প্ৰতিষ্ঠা কৰিছিল okay Gupta dynasty এটা ইম্পৰ্টেন্ট ডাইনেষ্টি আছিল আমাৰ হিষ্ট্ৰীৰ so আমি অলৰেডি কভাৰ কৰিছোঁ বাৰু Gupta dynasty আমাৰ ম্যাৰাথন ক্লাছত so আপোনালোকে যদি চোৱা নাই ভিডিওটো চাই ল'ব so ইণ্ডিয়ান হিষ্ট্ৰী ম্যাৰাথন বাই ক্লাছপিক্স একাডেমি এনেকুৱা সাৰ্চ কৰিলে আহি যাব so কোৱেশ্চনটো বেসিক্যালি কি কৈছে who founded the Gupta dynasty বেসিক্যালি কোনে ফাউণ্ড কৰিছিল so ইয়াতে চাৰিটা অপচন আছে চন্দ্ৰগুপ্ত 1 শ্ৰীগুপ্তা Chandragupta Vikramaditya and Samudragupta. So your correct answer to ki hoba? Your correct answer to hoba Shri Gupta. So option B is the correct answer. Shri Gupta is the founder of Gupta dynasty. Yat question to jodi aru olop ghurai diye je apnalok real founder boli khuthe. Okay. So ene founder khudile Shri Gupta is the correct answer. Okay. Aru jodi real founder khudhe je who is the real founder of Gupta dynasty then Chandragupta 1 is the correct answer. ঠিক আছে আৰু এই চন্দ্ৰগুপ্ত 1 বেসিক্যালি কোন আছিল চন্দ্ৰগুপ্ত 1 আছিল শ্ৰীগুপ্তাৰ মানে গ্ৰেণ্ডসন ঠিক আছে শ্ৰীগুপ্তাৰ গ্ৰেণ্ডসন মানে শ্ৰীগুপ্তৰ লৰাৰ নাম আছিল ঘটোৎকচ গুপ্ত এণ্ড এই ঘটোৎকচ গুপ্তৰ পুত্ৰ আছিল চন্দ্ৰগুপ্ত ওকে সো গ্ৰেণ্ডসন হ'ব চন্দ্ৰগুপ্ত ফাৰ্ষ্ট আৰু এই চন্দ্ৰগুপ্ত ফাৰ্ষ্ট আছিল ৰিয়েল ফাউণ্ডাৰ ওকে আৰু এই চন্দ্ৰগুপ্তই এটা উপাধি লৈছিল যেটো উপাধিক আমি কি বুলি জানো মহাৰাজাধিৰাজ বুলি জানো ইয়াৰ পৰাও কিন্তু পৰীক্ষাত বহুত কোৱেশ্চন আহে যে চন্দ্ৰগুপ্তই প্ৰথমে লোৱা উপাধিটোৰ নাম কি সো চন্দ্ৰগুপ্ত প্ৰথমে লোৱা উপাধিটোৰ নাম হৈছে মহাৰাজাধিৰাজ ঠিক আছে ওকে আমি এতিয়া নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়িছোঁ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 টো আছে দ্য আগ্ৰা ফৰ্ট ৱাজ বিল্ড বাই হুইচ মুঘল ৰুলাৰ ওকে কোনজন মুঘল ৰুলাৰে আগ্ৰা ফৰ্টটো নিৰ্মাণ কৰিছিল ওকে সো কোনজন মুঘল ৰুলাৰে আগ্ৰা ফৰ্টটো নিৰ্মাণ কৰিছিল চাৰিটা অপচন আছে বাবৰ আকবৰ শাহজাহান আৰু ঔৰংজেব সো এই চাৰিটা অপচনৰ ভিতৰত আকবৰ ইজ দ্য কাৰেক্ট আনসাৰ ওকে আকবৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ আকবৰে আগ্ৰা ফৰ্টটো নিৰ্মাণ কৰিছিল এটা আগ্ৰা ফৰ্টটো বেসিক্যালি আকবৰে কেতিয়া নিৰ্মাণ কৰিছিল সো দ্য আগ্ৰা ফৰ্ট primarily built by the third Mughal emperor Akbar ঠিক আছে who commissioned its construction in 1565 মানে কাম আৰম্ভ কৰিছিল 1565 ঠিক আছে with red stone মানে using red sandstone okay red sandstone এৰ আৰম্ভ কৰিছিল কামটো and completed it around 1573 অৰ্থাৎ 1573 চনত এটো কাম কমপ্লিট হৈছিল ক্লিয়াৰ সো ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে আগ্ৰা ফৰ্ট কোনে বনাইছিল আকবৰে আগ্ৰা ফৰ্টৰ কাম কেতিয়া আৰম্ভ হৈছিল 1565 আগ্ৰা ফৰ্টৰ কাম কেতিয়া শেষ হৈছিল 1573 ওকে আৰু কিহেৰে বেসিক্যালি নিৰ্মাণ কৰা হৈছিল তো ৰেড স্যান্ডস্টোন ওকে ৰেড স্যান্ডস্টোনৰে এটো নিৰ্মাণ কৰা হৈছিল এতিয়া নেক্সট 7 নম্বৰ বেসিক্যালি এই কোৱেশ্চনটো আমাৰ 6 পিছত 7 এটো হেতু আহিব লাগিছিল কিন্তু এটো কোৱেশ্চন নম্বৰ মিষ্টেকৰ কাৰণে থাকি গল 1 নম্বৰে হৈ আছে একো কথা নাই বাৰু আপোনালোকে জাস্ট জানিবহে লাগে নেক্সট কোৱেশ্চন নম্বৰ আছে 7 এজৰ পৰা আনসাৰ কৰিব সো ইয়াতে কি কৈছে বেসিক্যালি when was the battle of Buxar fought সো battle of Buxar কেতিয়া মানে হৈছিল সো বক্সাৰৰ যুদ্ধ কেতিয়া হৈছিল আপোনালোকে কুইক আনসাৰ কৰিবলৈ ট্ৰাই কৰিব দৰকাৰ হলে ভিডিওটো পজ কৰিব কোৱেশ্চনটো পঢ়িব আনসাৰ কৰিব তাৰ পিছত আপোনালোকে আকৌ ভিডিওটো চাব যে কাৰেক্ট হৈ আছে না নাই আনসাৰখিনি ঠিক আছে
চ' বেটেল অফ বক্সাৰ বেচিকেলি আপোনালোকৰ হৈছিলে 1764 অ'কে 1764 ইজ দ্য কাৰেক্ট আনচাৰ চ' বেটেল অফ বক্সাৰ বেচিকেলি 22 মানে অক্টোবৰ 22 পৰা 23 অক্টোবৰ মানে 22 আৰু 23 অক্টোবৰ 1764 হৈছিলে এণ্ড ইট ৱাজ ডিচিভড এংগেজমেণ্ট বিটুইন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত হৈছিলে লিড বাই মেজৰ হেক্টৰ মুনৰো অ'কে এণ্ড কম্বাইণ্ড ফ'ৰ্চেছ অফ মীৰ কোৱাছিম অ'কে বেচিকেলি তিনিজন আছিলে মীৰ কোৱাছিম কোন আছিলে নবাব অফ বেংগল এইটো মনত ৰাখিব লাগিব মীৰ কোৱাছিম দেন সুজাউদ্দিন দৌলা নবাব অফ অৱধ অ'কে এণ্ড শাহ আলম ছেকেণ্ড মোগল এম্পেৰৰ অ'কে মানে বেটেল অফ বক্সাৰ বেচিকেলি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিলে অ'কে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ভাৰ্চেছ তিনিজনৰ মাজত হৈছিলে আৰু তিনিজন একেলগে এলায়েন্স কৰি বেচিকেলি যুদ্ধটো কৰিছিলে সেইটো হৈছিলে মীৰ কোৱাছিম অ'কে তাৰপিছত সুজাউদ্দিন দৌলা এণ্ড শাহ আলম অ'কে মীৰ কোৱাছিম আছিলে নবাব অফ বেংগল আৰু সুজাউদ্দিন দৌলা আছিলে নবাব অফ অৱধ আৰু শাহ আলম মোগল এম্পেৰাৰৰ ঠিক আছে চ' এনেকুৱা এই তিনিজনৰ মাজত হৈছিলে বেটেল অফ বক্সাৰ অ'কে চ' বেটেল অফ বক্সাৰৰ বিষয়ে আমি অলৰেডি হিষ্ট্ৰীত পঢ়ি ৰাখিছোঁ যিহেতু তথাপি আমি MCQ কুৱেশ্যনত অলপ ডিছকাশ্যন কৰি আছোঁ ইয়াৰ ওপৰত কুৱেশ্যন মানে আহে বেটেল অফ বক্সাৰ বেটেল অফ হলদিঘাটি এইবিলাকৰ পৰা কুৱেশ্যন আহে বেটেল অফ পলাচী এইবিলাকৰ পৰা কুৱেশ্যন ডেফিনেটলি আহে পৰীক্ষাত অ'কে নেক্সট আমি 8 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ চ' আলিগড় মুছলিম ইউনিভাৰ্চিটি ৱাজ ফাউণ্ডেড বাই আলিগড় মুছলিম বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল অ'কে আলিগড় মুছলিম বিশ্ববিদ্যালয় বেচিকেলি কোনে প্ৰতিষ্ঠা কৰিছিল এইটো কুৱেশ্যন আহিছে চ' ইয়াৰে 4টা অপশ্যন দিয়া আছে চ' 4টা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট আনচাৰ হ'ব ছাৰ সৈয়দ আহমদ খান মৌলানা আজাদ বদৰুদ্দিন তিয়াবজি নন অফ দ্য এবভ চ' ইয়াৰে কোনটো কাৰেক্ট আনচাৰ হ'ব চ' ডেফিনেটলি অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ ছাৰ সৈয়দ আহমদ খান অ'কে ছাৰ সৈয়দ মহম্মদ খান ইজ দ্য কাৰেক্ট আনচাৰ চ' ইয়াৰ ডিটেইলছ যেতিয়া আমি পঢ়িম তেতিয়া পাম যে আলিগড় মুছলিম ইউনিভাৰ্চিটি ৱাজ ফাউণ্ডেড বাই ছাৰ সৈয়দ মহম্মদ খান ইন 1875 চনটো আপোনালোকে মনত ৰাখিব 1875ত এইটো বেচিকেলি আপোনালোকৰ ষ্টাব্লিছ হৈছিলে অ'কে বাই যিটো নাম আছিলে নামটো তেতিয়া কি আছিলে মুহাম্মাদান এংলো অৰিয়েণ্টেল অ'কে MAO অ'কে মুহাম্মাদান এংলো অৰিয়েণ্টেড নাম আছিলে পৰৱৰ্তী সময়ত এইটো নামটো চেঞ্জ কৰি দিয়া হয় আলিগড় মুছলিম ইউনিভাৰ্চিটি বনোৱা হয় যিটো 1920 চনত এইটো আলিগড় মুছলিম ইউনিভাৰ্চিটি বনোৱা হয় বা নামটো চেঞ্জ কৰা হয় ঠিক আছে চ' বেচিকেলি ইয়াৰ পৰা যদি ডাইৰেক্ট কুৱেশ্যন এনেকুৱা সোধে যে আলিগড় মুছলিম ইউনিভাৰ্চিটিটো কেতিয়া ফাউণ্ড কৰা হৈছিলে 1875ত পিছত ইয়াৰ নেমটো চেঞ্জ কৰি আলিগড় মুছলিম ইউনিভাৰ্চিটি বনোৱা হয় 1920 চনত ঠিক আছে নামটো আমাৰ মনত ৰাখিব লাগিব বহুত বেছি ইম্পৰ্টেণ্ট ছাৰ সৈয়দ আহমদ খানে এইটো ফাউণ্ড কৰিছিলে ঠিক আছে নেক্সট আমি 9 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ 9 নম্বৰ কুৱেশ্যন হুইচ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট for Assam Police and ADU 3.0 so question to enekwa ase who was the first Indian Governor General of Free India so Free India prothom Governor General কোন আছিলে so ইয়াতে অপশ্যন আছে C ৰাজাগোপালাচাৰী মৌলানা আজাদ সৰ্দাৰ পটেল ৰাজেন্দ্ৰ প্ৰসাদ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব so ইয়াৰ কাৰেক্ট আনসাৰ হ'ব C ৰাজাগোপালাচাৰী সৰি কাৰেক্ট আনসাৰ হ'ব A C ৰাজাগোপালাচাৰী ইজ দ্য কাৰেক্ট আনসাৰ ঠিক আছে so ইয়াৰ ডিটেইলছ এতিয়া ডিসকাশন কৰিম লৰ্ড মাউণ্টবেটেন ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল আছিলে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ অ'কে চ' ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে কোন মাউণ্টবেটেন ফ্ৰম 15 আগষ্ট 1947 to 2 June 1948 অ'কে হি ৱাজ দ্য লাষ্ট ব্ৰিটিছ ভাইচৰয় এণ্ড অভাৰচ' দ্য ট্ৰানজেকশ্যন পাৱাৰ ডিউৰিং পাৰ্টিশ্যন মানে তেওঁ আছিলে লাষ্ট ভাইচৰয় যিজনে মানে ট্ৰান্সফাৰ কৰি দিছিলে পাৱাৰ ব্ৰিটিছৰ হাতৰ পৰা ভাৰতীয়সকলৰ হাতলৈ ঠিক আছে তাৰ পৰৱৰ্তী সময়ত 1948 পৰা 1950 লৈকে C ৰাজাগোপালাচাৰী থাকে এজ এ গভৰ্ণৰ জেনেৰেল ঠিক আছে C ৰাজাগোপালাচাৰী গভৰ্ণৰ জেনেৰেল হিচাপে থাকে ওকে 1948 পৰা 1950 লৈকে কোৱেশ্চনটো ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষাত সুধিব পাৰে ঠিক আছে আৰু যদি এনেকুৱা সুধি দিয়ে যে 1947 পৰা 1948 গভৰ্ণৰ জেনেৰেল কোন আছিলে তেনে ক্ষেত্ৰত হ'ব লৰ্ড মাউণ্টবেটেন ইজ দ্য কাৰেক্ট আনসাৰ অলৰাইট এতিয়া আমি 10 নম্বৰ কোৱেশ্চনৰ ফালে আগবাঢ়িছোঁ 10 নম্বৰ কোৱেশ্চনটো এনেকুৱা আছে ৰাজতৰংগিনী written by Kalhan okay Kalhan is মানে ৰাজতৰংগিনী যেটো লিখিছে কলহানে এটো বেসিক্যালি কি হয় okay 10 নম্বৰ কোৱেশ্চন so very important so ৰাজতৰংগিনী
ৰাষ্ট্ৰৰংগনীয়ে যিটো লিখিছে কলখানে সেইটো বেচিকেলি এ হিষ্ট্ৰী অফ কাশ্মীৰ ওকে কাশ্মীৰৰ হিষ্ট্ৰীৰ বিষয়ে ইয়াতে লিখা আছে বা হিষ্ট্ৰী অফ কাশ্মীৰ ঠিক আছে ইয়াৰ ডিটেইলছত যেতিয়া আমি পঢ়িম ৰাষ্ট্ৰৰংগনী ৰিটেন বাই কলখান ইন 1148 to 1149 CE CE মিন্স কমন ইৰা আৰু ওকে সো আমি জানো BC CE এইবিলাক হিষ্ট্ৰীত আমি কভাৰ কৰিছোঁ CE মানে কমন ইৰা মানে বৰ্তমান যেটো সময় চলি আছে মানে এতিয়া যদি কওঁ 2026 CE এনেকৈ ক'ব লাগিব ওকে 2026 যেহেতু চলি আছে ঠিক আছে এণ্ড 12th century সংস্কৃত হিষ্টৰিয়ান ওকে ক্ৰনলিক ডিটেইলিং দ্য হিষ্ট্ৰী অফ দ্য কিং অফ কাশ্মীৰ ঠিক আছে সো কাশ্মীৰৰ কিঙৰ বিষয়ে ডিটেইলছত লিখিছে গতিকে কাশ্মীৰৰ হিষ্ট্ৰী হয় এইটো It was considered the earliest and most comprehensive and authentic work of history from early Indian, comprising 7,826 verse across the 8 books. মানে তাতে কলখান ৰাষ্ট্ৰৰংগনী টোটাল কেইটা বুক আছিলে 8টা বুক আছিলে 8টা বুক আছিলে তাৰ পিছত ইয়াতে 7,826টা ভাৰ্সেস আছিলে ঠিক আছে অলৰাইট নেক্সট আমাৰ 11 নম্বৰ কুৱেশ্যন সো 11 নম্বৰ কুৱেশ্যনটো কি আছে দ্য ৱৰ্ড বুদ্ধা মিন্স বুদ্ধা আমি জানো গৌতম বুদ্ধৰ বিষয়ে আমি পঢ়িছোঁ আমাৰ ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত বুদ্ধৰ বিষয়ে এটা ডিটেইল ভিডিঅ' আছে সো আপোনালোকে যদি চোৱা নাই এবাৰ সাৰ্চ কৰি চাব যে বুদ্ধিজম বাই ক্লাছফিক্স একাডেমি ধুনীয়াকৈ আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু সেইটো ভিডিঅ'ৰ পৰা আপোনালোকৰ বুদ্ধিজমৰ যিকোনো কুৱেশ্যন আহিলে কভাৰ কৰিব পাৰিব সো বহুত ইম্পৰ্টেণ্ট ভিডিঅ'টো সেইটো চাব সো আনসাৰটো কৰিব এতিয়া সো আনসাৰটো আপোনালোকৰ বেচিকেলি কি হ'ব এন এনলাইটেড ওৱান ওকে বুদ্ধা মিন্স জ্ঞান লাভ কৰা ওকে গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিলে আৰু গৌতম বুদ্ধ বেচিকেলি গৌতম বুদ্ধ জ্ঞান লাভ কৰাৰ পিছত নাম গৌতম হয় বুদ্ধ হয় আৰু জন্মৰ সময়ত তেওঁৰ নাম আছিলে সিদ্ধাৰ্থ ওকে সো সিদ্ধাৰ্থই জ্ঞান লাভ কৰাৰ পিছত গৌতম বুদ্ধ নাম হয় তো বেচিকেলি গৌতম বুদ্ধ বা সিদ্ধাৰ্থ কিমান বছৰ বয়সত মানে সিদ্ধি লাভ কৰিছিলে এট দ্য এজ অফ 35 ওকে আৰু 29 বছৰ বয়সত গৌতম বুদ্ধ কিন্তু গৃহত্যাগ কৰিছিলে এই গৌতম বুদ্ধৰ গৃহত্যাগ কৰা ঘটনাটোক কিন্তু আমি কি বুলি জানো মহাবিনিষ্কৰ্মণ ওকে নামটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট মহাবিনিষ্কৰ্মণ বুলি জানো সো যি কি নহওক 29 বছৰত গৃহত্যাগ কৰিলে 35 এজত তেওঁ সিদ্ধি লাভ কৰিলে যাক আমি কি বুলি জানো নিৰ্বাণ বুলি জানো ঠিক আছে গৌতম বুদ্ধই যিটো জ্ঞান লাভ কৰে এই ঘটনাটোক আমি নিৰ্বাণ বুলি জানো নামটো মনত ৰাখিব ঠিক আছে সিগনিফিকেণ্ট আছে বেচিকেলি গৌতম বুদ্ধৰ মানে 49 দিন মানে 49 ডেজ 49 দিন একেলগে কণ্টিনিউৱাছলি ধ্যান কৰাৰ পিছত মানে সিদ্ধিটো পাইছিলে পিপল ট্ৰী মানে বোধি ট্ৰীৰ আণ্ডাৰত এইটো পাইছিলে বোধগয়া ঠাইটোৰ নাম হৈছে বোধগয়া ঠিক আছে ইন ইণ্ডিয়া ওকে সো এইটো বহুত ইম্পৰ্টেণ্ট এইটো নিৰ্বাণ বুলি কোৱা হয় আমি অলপ আগতে ডিছকাছ কৰিলোঁ নিৰ্বাণ ওকে আৰু 4 নোবেল ট্ৰুথছ এণ্ড 8 পথ ওকে গৌতম বুদ্ধই 8টা পথ দিছে মানে অষ্টাংগ মাৰ্গ যেটো আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ আমাৰ গৌতম বুদ্ধৰ ভিডিঅ'ত সো সেইটো আপোনালোকে এবাৰ চাই ল'ব অষ্টাংগ মাৰ্গ ওকে নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 12 ওকে সো ইয়াতে কৈছে কি দ্য গ্ৰেণ্ড ট্ৰাংক ৰোড ৱাজ অৰিজিনেলি বিল্ড বাই সো গ্ৰেণ্ড ট্ৰাংক ৰুট যেটো আছে এইটো বেচিকেলি আপোনালোকৰ ইয়াতে মই দেখাইছোঁ পিকচাৰত এই কাবুলৰ পৰা একেবাৰে বাংলাদেশলৈকে ওকে একেবাৰে এইফালে বাংলাদেশলৈকে তেতিয়া আছিল আৰু কলিকতা মানে বৰ্তমান এইটো ছেপাৰেট হৈ বাংলাদেশ হৈ গ'ল তেতিয়া বংগদেশ আছিলে সো বংগদেশলৈকে একেবাৰে কাবুলৰ পৰা এই বংগদেশলৈকে যিটো গ্ৰেণ্ড ট্ৰাংক ৰোড এইটো বেচিকেলি কোনে বনাইছিলে এইটো বেচিকেলি বিজনেছ পাৰপজত বনোৱা হৈছিলে সো কোনে বনাইছিলে এই ইয়াৰ মানে ৰোডটো সো অপশ্যনবিলাক আছে ABCD সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব শ্বেৰশ্বাহ সো শ্বেৰশ্বাহে বনাইছিলে গ্ৰেণ্ড ট্ৰাংক ৰোড ওকে গ্ৰেণ্ড ট্ৰাংক ৰোডটো কোনে বনাইছিলে শ্বেৰশ্বাহ ওকে সো শ্বেৰশ্বাহ ছুৰী 16th century ruler okay Sur Emperor built the first major functional version of the Grand Trunk Road to facilitate trade and communication basically trade and communication babe etu bonua hoisile okay calling it Sadak-e-Azam okay Sadak-e-Azam ba Grand Trunk Road to eketa kotha thik ase while the route extended in ancient times he reconstructed it and improved it connecting সোনারগাঁও যেটো বাংলাদেশত বৰ্তমান আৰু পেশৱাৰ যেটো বৰ্তমান পাকিস্তানত ওকে সো বেসিক্যালি এই কাবুলৰ পৰা একদম স্টাৰ্ট কৰি এনেকৈ একেবাৰে সোনারগাঁও বৰ্তমান বাংলাদেশত অৱস্থিত সেইলৈকে এক্সটেণ্ড কৰিছিলে বেসিক্যালি এইটো কিয় বিজনেছ এণ্ড কমিউনিকেশ্যনৰ বাবে আছিলে ঠিক আছে বিজনেছ এণ্ড কমিউনিকেশ্যনৰ বাবে আছিলে অলৰাইট
নেক্সট এতিয়া আমি 13 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ চ' 13 নম্বৰ কুৱেশ্যন which of the following place গৌতম বুদ্ধা founded নিৰ্বাণ চ' এই নিৰ্বাণ শব্দটো পালোঁ নিৰ্বাণ মানে কি জ্ঞান লাভ কৰা চ' গৌতম বুদ্ধই কোনটো ঠাইত জ্ঞান লাভ কৰিছিলে চ' গৌতম বুদ্ধই জ্ঞান লাভ কৰা ঠাইটোৰ নাম আছিল বোধগয়া ঠিক আছে বোধগয়া ইজ দ্য কাৰেক্ট আনচাৰ হ'ব চ' বোধগয়া ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে অলপ আগতে পাইছোঁ আমি which of the following built the মহাবোধি টেম্পল ইন বোধগয়া চ' মহাবোধি টেম্পলটো বোধগয়াত বেচিকেলি কোনে বনাইছিলে গোপাল দেৱপাল ধৰ্মপাল অশোক চ' যিকেইটা অপশ্যন আছে তাৰে ভিতৰত অশোকটো কাৰেক্ট আনচাৰ হ'ব অ'কে আৰু আমি জানো অশোকে নিজৰ জীৱনৰ শেষ সময়ত তেওঁ কিন্তু বুদ্ধ ধৰ্মত দীক্ষিত হৈছিলে ঠিক আছে আগতে অশোক জৈন ধৰ্মত আছিলে কিন্তু পৰৱৰ্তী সময়ত অশোকে বুদ্ধ ধৰ্ম লয় ঠিক আছে আৰু এই যিটো ইয়াৰ আগৰ কুৱেশ্যনটো আছিলে ন এই নিৰ্বাণৰ লগত বেচিকেলি এই টাৰ্মবিলাকৰ 4টা টাৰ্ম ইম্পৰ্টেণ্ট আছে মানে মই ডিটেইলছত কৈ দিছোঁ হেল্পফুল হ'ব আপোনালোকৰ কাৰণে প্ৰথম যিটো টাৰ্ম সেইটো হৈছে গৃহ ত্যাগ কৰা গৌতম বুদ্ধই যিটো ঘৰ ত্যাগ কৰিছিলে সেইটোক মহাবিনিশ কৰ্মণ বুলি কোৱা হয় ঠিক আছে গৌতম বুদ্ধই যিটো জ্ঞান লাভ কৰিছিলে সেইটো কি বুলি কোৱা হয় নিৰ্বাণ বুলি কোৱা হয় ঠিক আছে এইটো আহত গছৰে দিনত কৰা হয় আৰু এই ঘৰ ত্যাগ কৰা গৃহ ত্যাগ কৰাটোক খৰচৰে দিনত কৰা হয় ঠিক আছে আৰু এই গৌতম বুদ্ধই জ্ঞান লাভ কৰাৰ পিছত গৌতম বুদ্ধই প্ৰথম যি বাণী প্ৰচাৰ কৰিছিলে তাক ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি কোৱা হয় যাক চক্ৰৰে দিনত কৰা হয় ধৰ্মচক্ৰ প্ৰৱৰ্তন বা ধৰ্মচক্ৰ প্ৰৱৰ্তন ঠিক আছে দেন তাৰপিছত গৌতম বুদ্ধৰ যেতিয়া মৃত্যু হয় বা পৰলোক গমন হয় তাৰপিছত গৌতম বুদ্ধৰ যিটো পৰলোক গমন এই ঘটনাটোক নাম দিয়া হয় মহাবিনিষ্কৰ্মণ মহাপৰিনিৰ্বাণ আছিলে জ্ঞান লাভ কৰা আৰু পৰলোক গমনটো আছিলে মহাপৰিনিৰ্বাণ আৰু এই মহাপৰিনিৰ্বাণক স্তূপৰ সহায়ত বুজোৱা হয় ঠিক আছে স্তূপৰ সহায়ত বুজোৱা হয় চ' এই 4টা টাৰ্ম আমাক মনত ৰাখিব লাগিব প্ৰথমটো হৈছে গৃহত্যাগ ধৰ্মচক্ৰ প্ৰৱৰ্তন দ্বিতীয়টো হৈছে জ্ঞান লাভ নিৰ্বাণ তৃতীয়টো হৈছে জ্ঞান বিস্তাৰ যিটো ধম্মচক্ৰ আৰু চতুৰ্থটো হৈছে যে বাণী প্ৰচাৰ মৃত্যু বা পৰলোক গমন ইয়াক মহাপৰিনিৰ্বাণ চ' এই 4টা আমাৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট চ' নেক্সট আমি কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ 14টো আমাৰ হৈ গ'ল এতিয়া 15 কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15 which of the following year ইষ্ট ইণ্ডিয়া কোম্পানী was established তো ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ষ্টাব্লিছ হৈছিলে চ' ইষ্ট ইণ্ডিয়া কোম্পানী বেচিকেলি ষ্টাৰ্ট হৈছিলে 1600ত অ'কে আৰু 1608ত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত আহিছিলে ঠিক আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেচিকেলি নামটো বেলেগ আছিলে চ' আপোনালোকে কমেণ্ট কৰিব জনাব মোক যে আপোনালোকে নামটো জানে নে নাই চ' ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নামটো কিন্তু বহুত ডাঙৰ আমি সৰুকৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বুলি জানো অ'কে চ' ইষ্ট ইণ্ডিয়া মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়াৰ কথা কোৱা হৈছে ইয়াতে চ' ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নামটো বেলেগ আছে চ' সেই নামটো কি টোটেল চাওঁ কোনে কমেণ্ট কৰি জনাব পাৰে ঠিক আছে অলৰাইট নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য হায়েষ্ট চিভিল ছাৰ্ভেণ্ট অফ দ্য ইউনিয়ন গভৰ্ণমেণ্ট চ' ইউনিয়ন গভৰ্ণমেণ্টৰ হায়েষ্ট চিভিল ছাৰ্ভেণ্টটো কোন হয় কেবিনেট ছেক্ৰেটাৰী ইজ দ্য কাৰেক্ট আনচাৰ মানে আপোনালোকে যদি IAS হয় অ'কে IAS হয় তেতিয়াহ'লে যিটো হায়েষ্ট পষ্ট পাব সেইটো পাব কেবিনেট ছেক্ৰেটাৰী পষ্ট পাব অ'কে এইটো হৈছে একদম টপ লেভেলৰ পষ্ট ঠিক আছে চ' এইটো মানে জইনিং কৰাৰ লগে লগে নাপায় আপোনালোকে IAS হোৱাৰ পিছত প্ৰমোশ্যন হৈ তাৰপিছত এই যিটো একদম টপ লেভেলৰ পষ্টটো পায় যাক কেবিনেট ছেক্ৰেটাৰী বুলি কোৱা হয় ঠিক আছে অলৰাইট নেক্সট কুৱেশ্যন 17 নম্বৰ হুইচ অফ দ্য ফলোয়িং এক্টছ ইণ্ট্ৰডিউচড কমিউনেল ইলেক্টৰেট ইন ইণ্ডিয়া চ' কমিউনেল ইলেক্টৰেট ইণ্ডিয়াত ইণ্ট্ৰডিউচ কৰা এক্ট কোনটো আছিলে আইন কোনটো আছিলে চ' যিকেইটা অপশ্যন আছে তাৰে ভিতৰত চি অপশ্যনটো কাৰেক্ট হ'ব ইণ্ডিয়ান কাউন্সিল এক্ট 1909 মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইণ্ডিয়ান কাউন্সিল এক্ট 1909 এই এক্টটোক বেলেগ এটা নামেৰে জনা যায় সেইটো হৈছে মৰ্লে মিণ্টো ৰিফৰ্ম অ'কে চ' মৰ্লে মিণ্টো ৰিফৰ্ম নামেৰেও জনা যায় এই এক্টটোক চ' যিটো ইণ্ডিয়ান কাউন্সিল এক্ট 1901 অ'কে চ' এইটোৰ পৰাই কমিউনেল ইলেক্টৰেটৰ জন্ম হৈছিলে আৰু প্ৰথম কমিউনেল ইলেক্টৰেট দিয়া হৈছিলে মুছলিম লীগসকলক অ'কে চ' মুছলিম লীগক বেচিকেলি প্ৰথম কমিউনেল ইলেক্টৰেট দিয়া হৈছিল বা মুছলিম মানে ভোটাৰ্ছবিলাকক বেচিকেলি কমিউনেল ইলেক্টৰেট প্ৰথমে দিয়া হৈছিলে পৰৱৰ্তী সময়ত কিন্তু দলিতসকলকো দিয়া হৈছিলে মানে ফাৰ্ষ্টত মুছলিমসকলক তাৰপিছত শিখসকলক তাৰপিছত এংলো ইণ্ডিয়ান দেন তাৰপিছত দলিতসকলক দিয়া হৈছিলে আৰু এইটোক লৈ মহাত্মা গান্ধীয়ে বহুত ডিবেট কৰিছিলে বা মানে এগেইনষ্টত বহুতে মাত মাতিছিলে মহাত্মা গান্ধীয়ে মানে ইয়াৰ এগেইনষ্টত মাত মাতিছিলে তাৰপিছত মহাত্মা গান্ধী আৰু
আম্বেদকৰৰ মাজত এটা চুক্তি হয় পুনা পেক্ট বুলি আমি যেটো জানো পুনা পেক্ট হয় মহাত্মা গান্ধী 1932 ঠিক আছে, এইটো মনত ৰাখিব। চ' ইয়াৰ ওপৰত মই ডিটেইলছত পঢ়াই ৰাখিছোঁ, MCQ ছেশ্যনত সিমান মই ডিছকাছ কৰা নাই কাৰণ আমি কম সময়ত বেছি MCQ কভাৰ কৰিব লাগিব সেইকাৰণে। চ' পঢ়াই ৰাখিছোঁ মই ইণ্ডিয়ান পলিটি ডেছক্ৰিপটিভত, এবাৰ চাই ল'ব কমিউনেল ইলেক্টৰেট কি হয় আৰু পুনা পেক্ট বেছিকেলি কেনেকুৱা হৈছিলে আৰু কি পৰিস্থিতিত হৈছিলে মহাত্মা গান্ধী আৰু আম্বেদকৰৰ মাজত, ঠিক আছে। অ'কে, নেক্সট দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ কমপ্লিটেড অন, এইটো আমি চবেই জানো কেতিয়া কমপ্লিট হৈছিলে কনষ্টিটিউশ্যনটো, বেছিকেলি আমাৰ 26 নৱেম্বৰ 1949 চনত এইটো কমপ্লিট হৈছিলে আৰু কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিলে এইটো আমি চবেই জানো 26 জানুৱাৰী 1950 আৰু এই দিনটোকে আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। আৰু এই 26 জানুৱাৰী দিনটো নিৰ্ধাৰণ কৰাৰ কাৰণ আছে, কাৰণ 26 জানুৱাৰী দিনটোতে 1930 চনত লাহোৰ অধিৱেশনত এইটো ডিচাইড কৰা হৈছিল যে 26 জানুৱাৰী দিনটো পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰা হ'ব। চ' পূৰ্ণ স্বৰাজ দিৱসৰ লগত কানেক্টেড ৰাখি এইটো 26 জানুৱাৰী দিনটো আমি মানে কনষ্টিটিউশ্যনটো গৃহীত কৰা হয় আৰু এজ এ ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়, এইটো আমি চবে জানো, ঠিক আছে। আৰু ভাৰতীয় সংবিধান বনোৱাৰ যিটো কাম সেইটো বেছিকেলি কেবিনেট মিছনে আৰম্ভ কৰিছিলে ইন দ্য ইয়াৰ অফ 1946 পৰা। অ'কে, কেবিনেট মিছনত 3জন মানুহ আছিলে, ছাৰ ষ্টেফৰ্ড ক্ৰিপ্ছ, লৰ্ড পেন্থিক লৰেন্স আৰু A.V. আলেকজেণ্ডাৰ। আৰু 9 ডিচেম্বৰ 1946ত পৰা সংবিধানৰ কাম আৰম্ভ হৈছিলে, মানে সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিলে 9 ডিচেম্বৰ 1946ত। আৰু এই বৈঠকত প্ৰথম মানে সভাপতিত্ব কৰিছিলে প্ৰেছিডেণ্ট আছিলে ডক্টৰ সচিদানন্দ সিনহা। তেওঁ আটাইতকৈ বয়সীয়াল আছিলে সেই মেম্বাৰ্ছ অৰ্থাৎ 389 মেম্বাৰ্ছৰ মাজত আটাইতকৈ বয়সীয়াল আছিলে সচিদানন্দ সিনহা। তেওঁ টেম্পৰাৰী প্ৰেছিডেণ্ট আছিলে, পাৰ্মানেণ্ট প্ৰেছিডেণ্ট হয় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ঠিক আছে। আৰু 389 মেম্বাৰ্ছ ইণ্ডিয়া যেতিয়া পাৰ্টিশ্যন হৈ যায়, মানে ইণ্ডিয়া আৰু পাকিস্তান ভাগ হৈ যায়, পাকিস্তান বেছিকেলি ক'লে আজিৰ বাংলাদেশৰ পাকিস্তান, মানে পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান দুটা আছিলে। চ' ইণ্ডিয়া যেতিয়া ছেপাৰেট হৈ যায় ইণ্ডিয়া আৰু পাকিস্তান, তেতিয়া এই 389 মেম্বাৰ্ছৰ ছিট ডিক্ৰিজ হৈ 299 হয়, ঠিক আছে। কাৰণ পাকিস্তান ৰিজনৰ পৰা যিসকল মানে ৰিপ্ৰেজেণ্টেটিভ আহি আছিলে কনষ্টিটিউণ্ট মানে এছেম্বলিত, সেইসকল এই সংবিধান সভাৰ পৰা বাদ পৰি যায়, ঠিক আছে, 299। চ' এইটো বহুত বেছি ইম্পৰ্টেণ্ট, কেইটামান ইম্পৰ্টেণ্ট ফেক্ট ইয়াতে ডিছকাছ কৰা হ'ল, বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে ডেফিনেটলি মন কৰিব কথাখিনি, ঠিক আছে। Okay, next question number 19. How many sessions of Indian National Congress, Indian Constituent Assembly were conducted for the formation of Indian Constitution? মানে এই যেটো 9 ডিসেম্বৰ 1946 পৰা এই কনষ্টিটিউশ্যন বনালে, যেটো আমাৰ 26 নৱেম্বৰ 1949 লৈকে এই সময়ছোৱাৰ মাজত কনষ্টিটিউণ্ট এছেম্বলিয়ে কিমানবাৰ বৈঠক অনুষ্ঠিত কৰিছিলে। যেনেকৈ প্ৰথম বৈঠক হৈছিলে 9 ডিচেম্বৰত, দ্বিতীয়টো বৈঠক হৈছিলে 13 ডিচেম্বৰত, তো এনেকৈ কিমানটা বৈঠক অনুষ্ঠিত কৰিছিলে। চ' বেচিকেলি ইয়াৰ আনচাৰটো হ'ব 11টা বৈঠক। অ'কে, 11টা বৈঠক অনুষ্ঠিত কৰিছিলে। আৰু এটা ইজি কুৱেশ্যন মই দিছোঁ আপোনালোকক, আপোনালোকে কমেণ্ট কৰিব জনাবচোন আপোনালোকে পাৰিছে নে পাৰা নাই। কুৱেশ্যনটো হৈছে যে ভাৰতৰ সংবিধান মানে ভাৰতৰ কনষ্টিটিউশ্যনটো বনাবলৈ মুঠ কিমান টাইম লাগিছে, কিমান বছৰ, হাউ মেনি ইয়াৰ্ছ, হাউ মেনি মান্থ এণ্ড হাউ মেনি ডেইজ, এইটো ছিকুৱেঞ্চত মোক কমেণ্ট ছেকশ্যনত জনাব। এইটো চবেই পাৰে বাৰু, চ' ডেফিনেটলি আপোনালোকে পাৰিব। চ' 20 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ। হাউ মাছ টাইম, অ'কে বাৰু এইটো কুৱেশ্যনটো আহিয়ে গ'ল দেখোন আনচাৰত, তো যি কি নহওক বাৰু, ঠিক আছে। মোৰ বাৰু মনত নাই যে মই কি কুৱেশ্যন ৰাখিছোঁ, মই বেক টু বেক কুৱেশ্যন আনি আছোঁ এটা এটাকৈ, তো যি কি নহওক কুৱেশ্যনটো আহিছে যদি ভাল কথা। চ' 20 নম্বৰ কুৱেশ্যন, হাউ মাছ টাইম দ্য কনষ্টিটিউণ্ট এছেম্বলি টুক টু ফ্ৰেম দ্য কনষ্টিটিউণ্ট অফ ইণ্ডিয়া। অ'কে, কুৱেশ্যনটো আহিছে, অপশ্যনকেইটা মই দি দিছোঁ, আনচাৰটো ইয়াতে কৰি দিব, ঠিক আছে, হৈ গ'ল। অ'কে, চ' আজি যিহেতু ৰেকৰ্ডেড ছেশ্যন মই আগবঢ়ালোঁ, চ' মই 20টা কুৱেশ্যনে ৰাখিলোঁ, ঠিক আছে। নেক্সট ছেশ্যনৰ পৰা মই ট্ৰাই কৰিম আৰু বহুত বেছি কুৱেশ্যন দিয়া আৰু বহুত বেছি ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ। ছেশ্যনটো যদি ভাল লাগিছে চবেই এটাকে লাইক কৰি যাবা, যিমান ষ্টুডেণ্ট চাই আছে চবেই এটাকে লাইক কৰি যাবা আৰু কমেণ্ট ছেকশ্যনত জনাবা তোমালোকে যে লাইভ ক্লাছ লাগে না তোমালোকক ৰেকৰ্ডেড ক্লাছ লাগে। ইফ লাইভ ক্লাছ লাগে সেইটোও জনাবা, ইফ ৰেকৰ্ডেড ক্লাছ লাগে সেইটোও জনাবা, কমেণ্ট চবেই কৰিবা, ঠিক আছে। আৰু ইয়াৰ লগত মই ডেফিনেটলি তোমালোকক বহুতখিনি বস্তু এডিশ্যনেলি দি আছোঁ, MCQ যিহেতু, তথাপি মই বহুতখিনি এডিশ্যনেল দি আছোঁ। চ' এনেকৈ যদি ছিৰিজটো কণ্টিনিউ কৰিব পাৰা ডেফিনেটলি তোমালোকৰ চিলেকশ্যন এক প্ৰকাৰ নিশ্চিত বুলি আমি ক'ব পাৰি। মানে প্ৰিপাৰেশ্যন ভাল হ'লে চিলেকশ্যনৰ চান্সেছটো বহুত বেছি বাঢ়ি যায়, ঠিক আছে। তো আৰু যদি ভালকৈ প্ৰিপাৰেশ্যন কৰিব বিচাৰিছা যে ছাৰ আৰু ভালকৈ পঢ়িম আমি আৰু জানিম ছাৰ আপোনাৰ পৰা আৰু শিকিম, তেনেহ'লে আমাৰ যি দুটা বেটছৰ কথা মই কৈছোঁ, লাচিত বেটছ আৰু
তোমালোকৰ প্ৰগতি বেচ সেই দুটা আসাম পুলিচ আৰু এডিএডিৰ কাৰণে আছে জয়েন হৈ ল'বা লগতে যদি তোমালোকে জিটিপিজিটিৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা বা তোমালোকে এছএছচিৰ কাৰণে পঢ়ি আছা আৰআৰবিৰ কাৰণে পঢ়ি আছা ইভেন এপিএছচিৰ কাৰণে পঢ়ি আছা কমেণ্ট ছেকশ্যনত জনাবা বা আমাৰ এপত অলৰেডি বেচবিলাক দিয়া আছে এনৰোল কৰি ল'বা ধুনীয়াকৈ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিবা আজি ছেশ্যনটো ইয়াতে শেষ কৰিছোঁ বাই বাই টেক কেয়াৰ চি ইউ ইন দ্য নেক্সট ছেশ্যন ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকিবা এইবাৰ চাকৰি ল'বই লাগিব বাই বাই টেক কেয়াৰ